ধন্যবাদ জনাম যে ৯২% মুছলমান মানুহ থকা এই সমষ্টিখনৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিছে। আমি জিলা পৰিষদৰ ক্ষেত্ৰত হাৰিছোঁ যদিও খুব কম সংখ্যক ভোটত আমি হাৰিছোঁ আৰু বিগত দিনত এই এলেকাৰ পৰা জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ জিকাৰ কোনো নজিৰ নাই। গতিকে আমি খুব কম ভোটত হাৰিছোঁ। সেইকাৰণে মই চামগুৰি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে তেওঁলোকেও আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে নিৰ্বাচনত এটা প্ৰেৰণা তেওঁলোকেও দিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত হয়তো আমাৰ ফলাফল আৰু ভাল হ'ব। বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিদিনাখন আমাৰ কাউণ্টিং হৈছিলে সেই কাউণ্টিং হলত নগাঁও প্ৰশাসনৰ এজন বিষয়াৰ দ্বাৰা আমাৰ কৰ্মীসকল সেইদিনাখন খুব ভয়ত তেওঁলোক আছিলে। আমাৰ কাউণ্টিং এজেণ্টসকলে যদি কোনো প্ৰতিবাদ কৰিছিলে যে আমাৰ ভেলিড ভোট যেতিয়া তেওঁলোকে ইনভেলিড কৰি পেলাই ইনভেলিড বাকচত ৰাখি দিছিলে, তেতিয়া যদি আমাৰ কোনোবা কাউণ্টিং এজেণ্টে যদি প্ৰতিবাদ কৰিছে, লগে লগে পুলিচে গৈ সেই আমাৰ কাউণ্টিং এজেণ্টজনক তাৰ পৰা গৈ চুচৰাই ওলাই লৈ আহিছে। বিভিন্ন ধৰণে সন্ত্ৰাস প্ৰশাসনৰ মানুহে আমাৰ ওপৰত চলাইছিলে আৰু আমি কোনো কথাত তেওঁলোকৰ লগত প্ৰতিবাদ কৰিব পৰা নাছিলোঁ। আমি আমাৰ সমষ্টিৰ 4খন জিলা পৰিষদৰ 4টা কাউণ্টিং হলত অতি কমেও 100খন আমি এপ্লাই কৰিছিলোঁ ৰিকাউণ্টিঙৰ কাৰণে। আমাৰ কোনো দৰখাস্ত তেওঁলোকে মঞ্জুৰ কৰা নাছিলে। গতিকে যেতিয়া ৰাতি হৈ আহিল, আমাৰ প্ৰশাসনৰ মানুহখিনি আমাৰ দলৰ কাউণ্টিং এজেণ্টসকলৰ ওপৰত খুব ক্ষোভিত হৈ পৰিছিলে আৰু তেওঁলোকে আমাৰ কাউণ্টিং এজেণ্ট বা আমাৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা কোনো সহযোগ আমি পোৱা নাছিলোঁ আৰু খুব কম সংখ্যক ভোটত আমাৰ শিঙিমাৰী জিলা পৰিষদ আৰু বাজিয়াগাঁও জিলা পৰিষদ আমি হাৰিছোঁ। আপোনালোকে জানি আচৰিত হ'ব, আমি যিমান ভোটত হাৰিছোঁ ইয়াতকৈ ডাবল 2 গুণ ভোট কিন্তু তেওঁলোকে কেঞ্চেল কৰিছিলে। আৰু কংগ্ৰেছ দলৰ যিসকল কাউণ্টিং এজেণ্ট আছিলে তেওঁলোকৰ ভোট কিন্তু কেঞ্চেল তেওঁলোকে কৰা নাছিলে আৰু প্ৰতিবাদ কৰিলে সেইখিনি তেওঁলোকে ভেলিড বুলি ধৰি দিছিলে। গতিকে আমি ভাবিছোঁ যে সেইদিনাখন প্ৰশাসনেও আমাৰ লগত সহযোগ কৰা নাছিলে। আমি জিকি সেইদিনাখন আমি হাৰি গৈছিলোঁ। গতিকে হাৰি যোৱাৰ কাৰণে ধৰক নিৰ্বাচন আহিছে, আমি নিৰ্বাচন খেলিছোঁ। ৯২% মুছলমান মানুহ থকা এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ হৈ আমাৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে আমি ধৰক পঞ্চায়ত কিন্তু চামগুৰি সমষ্টিৰ 25খনৰ ভিতৰত 24খনতে আমি পঞ্চায়ত সমিতি গঠন কৰিবলৈ সক্ষম হ'ম। মাত্ৰ জিলা পৰিষদৰ ক্ষেত্ৰত আমি আগবাঢ়িব পৰা নাই। তাৰ কাৰণটো হ'ল যে বিগত উপ নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই যেনেকৈ এটা ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছিলে, মানুহৰ মাজত যেনেকৈ ধৰ্মীয়ভাৱে মানুহক আৱেগিক কৰিব বিচাৰিছিলে, এইবাৰো তেওঁলোকে ওকাফ বোৰ্ডৰ উচিলা লৈ পেলাই আমাৰ মানুহক গৈ বিভিন্ন ধৰণে ধৰ্মীয়ভাৱে মানুহক আৱেগিক কৰিছে। তেওঁলোকে কৈছে যে আমাৰ কবৰস্থানৰ মাটি ওকাফ বোৰ্ডে লৈ যাব, আমাৰ মছজিদ বন্ধ কৰি দিব। উত্তৰ খাটোৱাল, দক্ষিণ খাটোৱাল আদি অঞ্চলত মছজিদ কমিটিৰ ছেক্ৰেটাৰীৰ হাতত চিঠি আহি গৈছে বুলি তেওঁলোকে প্ৰচাৰ কৰিছিলে। আমাৰ মহিলাসকলে, মুছলমান মহিলাসকলে বুৰ্কা পৰিধান কৰি কোনো ঠাইত অহা যোৱা কৰিব নোৱাৰিব। আমাৰ মানুহ মৰিলে তেওঁলোকক কবৰস্থ কৰিব নোৱাৰিব, সেই মানুহখিনিক পুৰি পেলাব লাগিব। এনেধৰণৰ বিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনিছে বুলি আমাৰ মানুহৰ মাজত প্ৰচাৰ কৰি মানুহক ত্ৰাহিত কৰা দেখা গৈছিলে। গতিকে এইবাৰো এই পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো দেখা গৈছে যে কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই পুনৰ এবাৰ মানুহক ধৰ্মীয়ভাৱে পলাৰাইজেশ্যন কৰি তেওঁলোকে আকৌ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু এই ক্ষেত্ৰত তেওঁলোক কৃতকাৰ্য হ'ল। গতিকে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে নিৰ্বাচন হাৰি যোৱাৰ পিছতে আমাৰ দলৰ কিছুমান কাৰ্যকৰ্তাই আমাৰ যিসকল আমাৰ মণ্ডলৰ সভাপতি আছে বা মোৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ তেওঁলোকে উত্থাপন কৰা আৰম্ভ কৰিছে। মই আপোনালোকক দি ক'ব পাৰিম যে চামগুৰি সমষ্টিৰ যিসকল পঞ্চায়ত প্ৰতিনিধি আমি প্ৰাৰ্থিত্ব দিছোঁ তেওঁলোকৰ পৰা টকা লোৱাৰ অভিযোগ বহুতে
ৱেব পৰ্টেলৰ যোগেদি বিভিন্ন ধৰণে প্ৰচাৰ কৰা দেখা গৈছে। সেই ৱেব পৰ্টেলখিনি কিন্তু কংগ্ৰেছৰেই সৃষ্টি। তেওঁলোকে বিভিন্ন ধৰণৰ ভুৱা ৱেব পৰ্টেল খুলি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিভিন্ন ধৰণে তেওঁলোকে বদনাম দিয়া এই নিৰ্বাচনৰ সময়ত দেখা গৈছিলে। আমি ক'ব পাৰিম আপোনালোকেও তদন্ত কৰি ওলাব পাৰিব যে চামগুৰি সমষ্টিৰ পঞ্চায়তৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ লেনদেন হোৱা নাই। কোনেও আমাক এইটো প্ৰমাণ দিব নোৱাৰিব। বিভিন্নজনে বিভিন্ন ভুৱা ৱেব পৰ্টেলৰ জৰিয়তে আমাৰ ওপৰত এনেধৰণৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। আৰু আজি মই এতিয়া আমাৰ আইনী বিশেষজ্ঞসকলৰ লগত যোগাযোগ কৰিছোঁ। আমি কেইটামান ৱেব পৰ্টেলৰ ফুটেজ পাইছোঁ যে তেওঁলোকে নিজাকৈ কৈ আছে যে টকা পইচাৰ লেনদেন হৈছে, বজাৰ বঢ়াই দিয়া হৈছিলে। তেওঁলোকৰ ওপৰত আজি 1 কোটি টকাৰ মানহানি গোচৰ আজি নগাঁও কোৰ্টত কৰা হ'ব। যিসকল আমাৰ আইনী বিশেষজ্ঞ আছে তেওঁলোকে এইটো প্ৰস্তুত কৰি আছে। এতিয়া মই গৈ সেই কেছ আজি আমি কোৰ্টত দিম। গতিকে এই নিৰ্বাচনৰ জৰিয়তেও আমি অলপ শিক্ষা ল'বলগীয়া হৈছে যে আমাৰো হয়তো বহুত ঠাইত ভুল হৈছিলে, কিন্তু সমালোচনা কৰিলে সেই সমালোচনাবিলাকৰ মাজৰ পৰা কোনখিনি আমি গ্ৰহণ কৰিব পাৰোঁ, গঠনমূলক সমালোচনাখিনি আমি গ্ৰহণ কৰিম। আৰু আগন্তুক দিনত যাতে আমাৰ মানুহখিনি ধৰ্মীয়ভাৱে আৱেগিক নহৈ যাতে ধৰ্মীয় আৱেগৰ ওপৰত মানুহে যাতে ভোট নিদিয়ে, তাৰ কাৰণে যি চেষ্টা কৰিব লাগে সেইখিনি আমি কৰিবলৈ ৰেডি আছোঁ। আৰু আগন্তুক দিনত আমি সকলোৱে একেলগে মিলি পুনৰ চামগুৰি সমষ্টি আমি দখল কৰিবলৈ সক্ষম হ'ম। এই কথা আজি আপোনালোকক জনালোঁ। কিন্তু টকা পইচাৰ লেনদেনৰ কথাটো মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে দি কৈছোঁ যে চামগুৰি সমষ্টিৰ টিকেট প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ লেনদেন হোৱা নাই। আপোনাৰ ঘৰৰ পৰা ঘৰৰ সন্মুখত বেৰিকেড আছিলে, এই বেৰিকেড আঁতৰাই দিয়া হৈছে বুলি বাতৰি প্ৰচাৰ হৈছে। আপোনাৰ বৰ্তমান আপোনাৰ বিক্ৰী নাইকিয়া বুলি কৈছে, সেইটো কাৰণে আঁতৰাই দিয়া হৈছে। কিমান কি কথা বেৰিকেড আপোনাৰ ঘৰত থকা আমি আপুনি দেখিছোঁ। আপোনালোকে এইটোও দেখিছে যে মোৰ ঘৰৰ চোতালতে বিজেপিৰ এটা টেম্পৰাৰী অফিচ আমি বনাইছিলোঁ। আমাৰ কোনো স্থায়ী কাৰ্যালয় নাছিলে। কিছুদিন আগতে পঞ্চায়ত নিৰ্বাচনৰ আগে আমাৰ দলৰ এটা স্থায়ী কাৰ্যালয় আমি বনাইছোঁ। তাতে বিধায়ক সেৱা কেন্দ্ৰ আমি নাম দিছোঁ। তাতে গৰাজান আৰু চামগুৰি মণ্ডলৰ স্থায়ী কাৰ্যালয় আমাৰ প্ৰতিষ্ঠা হৈছে। গতিকে মোৰ ঘৰত যিটো অস্থায়ী কাৰ্যালয় আছিলে তাত মানুহৰ খুব ভিৰ হোৱাৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰাই তাতে বেৰিকেড দিয়া হৈছিলে। এতিয়া যিহেতু আমাৰ পাৰ্টি অফিচ হৈ গৈছে, মানুহখিনি চব পাৰ্টি অফিচতে আমাৰ লগত যোগাযোগ কৰে। আমি ৰাতি 12টা-1টালৈকে মানুহখিনিৰ লগত তাতে লগ কৰোঁ। গতিকে ভিৰ এতিয়া আমাৰ পাৰ্টি অফিচৰ সন্মুখত হয়। গতিকে মোৰ ঘৰৰ আগত যেতিয়া কোনো ধৰণৰ ভিৰ নাই, গতিকে তাত বেৰিকেডৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। প্ৰশাসনৰ আমাৰ ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কৈছিলে যে ইয়াতো এতিয়া ভিৰ নাই, চব মানুহ আপোনালোকৰ পাৰ্টি অফিচতে গোট খায়, গতিকে ইয়াতে বেৰিকেডৰ প্ৰয়োজন নাই। আৰু ইয়াততো